Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে আসাম HS ফাইনাল দিয়া সকলো ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছো। আজি এই ভিডিওটোৰ জৰিয়তে মোস্ট ইম্পৰ্টেন্ট এটা নোটিছ লৈ আহিছো যেহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই HS ফাইনালৰ ৰিজাল্টক লৈ এটা মন্তব্য কৰিছে আৰু হেতু গুৰুত্বপূৰ্ণ মন্তব্য হয় আৰু এই ৰিজাল্ট সন্দৰ্ভত কেনেকুৱা মন্তব্য কৰিলে সেই গুটেইখিনি কথা মই তোমালোকক জনাই দিম। লগতে তোমালোকৰ HS ৰ ৰিজাল্ট কোনদিনা এনাউন্স কৰিব আৰু কোনটো মাহত এনাউন্স কৰিব সেই গুটেইখিনি কথা এই ভিডিওটোৰ জৰিয়তে দেখাই দিম। লগতে কেনেকৈ তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা তোমালোকে আৰু কেনেকুৱা ওয়েবসাইট মানে কি ওয়েবসাইটত তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা সেই গুটেইখিনি কথা এই ভিডিওটোৰ জৰিয়তে তোমালোকক দেখাই দিম। লগতে আৰু এটা মোবাইলত এটা এপছ তোমালোকে ডাউনলোড কৰি থৈ দিবা, হেতু হল ASSEB ৰিজাল্ট। তোমালোকে হেতু প্লে ষ্টৰত এভেইলেবল পাবা, হেতু তোমালোকে আজি ডাউনলোড কৰি লোৱা যেহেতু তোমালোকৰ ৰিজাল্টটো ইমিডিয়েটলি মানে ৰিলিজ কৰিব, বেছি দিনৰ অপেক্ষা কৰিব নালাগে, অলপ কেইদিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দি দিব। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা কৈছে সেইখিনি কথাও তোমালোকক মই স্পষ্টকৈ কৈ দিম। আৰু ইয়াতে তোমালোকৰ যেটো ASSEB যেটো অফিচিয়েল যেটো ওয়েবসাইট হেতু ওয়েবসাইটত লিখা আছে ৰিজাল্ট ডেট লাইকলি ইন এপ্ৰিল 2025। তাৰপিছত ইয়াতে লিখা আছে ASSEB HS ফাইনেল ৰিজাল্ট 2025 টু বি এনাউন্সড soon, মানে এই কেদিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দি দিব বুলি ASSEB ওয়েবসাইটত ইয়াতে লিখা আছে। আৰু মই প্ৰথমতে তোমালোকক দেখাই দিম কেনেকৈ তোমালোকৰ ৰিজাল্ট চেক কৰিব পাৰিবা আৰু কি ওয়েবসাইটত তোমালোকৰ ৰিজাল্ট চাব পাৰিবা সেইখিনি তথ্য মই তোমালোকক দেখাই দিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকুৱা মন্তব্য কৰিছে আৰু কিমান তাৰিখত ৰিজাল্ট দিব সেইখিনি কথা তোমালোকক জনাই দিম। তাৰ আগতে তোমালোকে এনেকুৱা ধৰণৰ নতুন আপডেট পাবলৈ তোমালোকে এতিয়াই এইখন চেনেল তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা যাতে হিহঁতৰ নতুন আপডেটসমূহ পাই থাকিব পাৰে। এতিয়া তোমালোকক মই দেখাই যাম, ইয়াতে দিয়া আছে লেটেষ্ট নিউজ অন আসাম HS ক্লাছ 12 এক্সাম 2025 টাইম টেবল এডমিট কাৰ্ড ৰিজাল্ট এণ্ড মোৰ আদাৰ্ছ এটসেট্ৰা। ইয়াতে এনেকৈ দিয়া আছে, ইয়াতে লিখা আছে যেনেকুৱা তোমালোকৰ ফাইনেল এক্সামটো 17 মাৰ্চত শেষ হৈছিল। লগতে 12th ইয়াতে লিখা আছে আসাম ক্লাছ 12 ৰিজাল্ট এক্সপেক্টেড টু বি এনাউন্সড ইন এপ্ৰিল। তোমালোকৰ এই এপ্ৰিল মাহতে ৰানিং মাহতে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। ইয়াতে ডাইৰেক্ট লিখা আছে এক্সপেক্টেড টু বি এনাউন্সড ইন এপ্ৰিল 2025। আৰু তোমালোকৰ ঠিক দিনৰ 9 বজাত হে তোমালোকৰ ৰিজাল্টটো অনলাইন মোডত তোমালোকে চাব পাৰিবা আৰু অফলাইন মোডত তোমালোকৰ 10 বজাত হে চাব পাৰিবা। আৰু তোমালোকক এটা কথা কৈছো ইন 2024 মানে 2024ত এনাউন্স কৰিছিল 9 মে, এইবাৰ আৰু 9 মে তোমালোকৰ ৰিজাল্ট ঘোষণা নকৰে, তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব এপ্ৰিল মাহৰ মানে চলিত মাহতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। বেছি দিন সময় নাই যেহেতু ৰানিং মাহত আজি তোমালোকৰ 16 তাৰিখ হয় আৰু তোমালোকৰ ৰিজাল্টটো এই কেদিনৰ ভিতৰতে ঘোষণা কৰি দিব। মই ইয়াৰ আগতে এটা ভিডিও বনাইছিলো যে HS ৰিজাল্ট 3rd উইক অফ এপ্ৰিল মাহৰ 3 নম্বৰ সপ্তাহতে ৰিজাল্টটো দি দিব। আৰু তোমালোকক আৰু এটা কথা কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোৱে কৈছে যে এপ্ৰিল মাহৰ শেষৰ ভাগতে HS ৰ ৰিজাল্টটো ঘোষণা কৰিব। আৰু মুখ্যমন্ত্ৰী এইটো কথাই কৈছিল তোমালোকৰ অফিচিয়ালি ভাবে নিউজত কৈছে আৰু তোমালোকে সেই নিউজটো তোমালোকে চাইছা যেহেতু যোৱাকালি যেটো অফিচিয়ালি এনাউন্স কৰিছিল যে এপ্ৰিল মাহৰ শেষৰ ভাগতে আমি HS ৰিজাল্টটো দি দিম, এনেকুৱাকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কথাখিনি। আৰু তোমালোকৰ মে মাহত আৰু ৰিজাল্ট নিদিয়ে, তোমালোকৰ মে মাহৰ কথা আছিল ৰিজাল্ট দিয়াৰ কথা যেনেকুৱা এক্সপেক্টেড 2024 ৰ নিচিনা সেম ডেটতে পেলাব বুলি কোৱা আছিল, কিন্তু এতিয়া আৰু নহয়, এতিয়া তোমালোকৰ ৰিজাল্টটো দিব এক্সপেক্টেড টু বি এনাউন্সড ইন এপ্ৰিল। আৰু এপ্ৰিল মাহৰ কিমান তাৰিখত ৰিজাল্ট দিব তোমালোকে সেই লেটেষ্ট আপডেট পাবলৈ তোমালোকে এতিয়াই এইখন চেনেল সাবস্ক্ৰাইব কৰি ৰাখা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰি ৰাখিবা। লগতে আৰু কথা মই দেখাই আছো তোমালোকৰ ৰিজাল্টটো কেনেকৈ চেক কৰিবা সেই কথাখিনি মই তোমালোকক দেখাই আছো আৰু অফিচিয়েল ওয়েবসাইটখিনি তোমালোকক দেখাই আছো তোমালোকে কেনেকৈ চেক কৰিব পাৰিবা। যেনেকৈ ইয়াতে লিখা আছে স্টেপস টু চেক ইউৰ HS ফাইনেল ৰিজাল্ট 2025। স্টেপ 1ত দিয়া আছে ভিজিট দ্য আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল ৰিজাল্ট 2025 অফিচিয়েল ওয়েবসাইট। এই যেটো অফিচিয়েল যেটো ওয়েবসাইট আছে www.result.shiksha, এইটো হল তোমালোকৰ অফিচিয়েল ওয়েবসাইট। আৰু তোমালোকৰ যিদিনা ৰিজাল্টটো ৰিলিজ কৰিব সেই ডেটতে তোমালোকে এইটো ওয়েবসাইটত তোমালোকে যাব লাগিব। যোৱাৰ পিছত তোমালোকৰ তাতে এটা অপচন এটা আহিব, তাতে লিখিব এন্টাৰ কৰিব লাগিব তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ৰোল কোড লগতে ৰোল নাম্বাৰ এজ ইট এপিয়াৰ্স অন ইউৰ এডমিট কাৰ্ড। এডমিট কাৰ্ডত সেইখিনি লিখা থাকিব। ক্লিক অন দ্য গেট
আৰু লগতে ক্যাপচা কোড তোমালোকৰ থাকিব তাৰ পিছত তোমালোকৰ ৰিজাল্টস বটমত তোমালোকৰ ক্লিক কৰাৰ লগে লগে তোমালোকে হয় মোবাইল দি চাইছা বা কম্পিউটাৰ বা ল্যাপটপ দি চাইছা আৰু তোমালোকৰ ৰিজাল্টটো অটোমেটিক মানে ইনস্ট্যান্টলি তোমাৰ সেইখন মানে ডিসপ্লেত শো হৈ যাব আৰু তেতিয়া তোমালোকে তাৰ পৰা ৰিজাল্টটো তোমালোকে ডাউনলোড কৰি কিনে প্ৰিন্ট আউট কৰি ল'ব পাৰিবা লগতে আৰু এটা কথা কৈছো মই অলপ আগত তোমালোকক কৈছো যে গুগল প্লে ষ্টৰত এটা এপছ তোমালোকে এভেইলেবল পাবা কাৰণ এইটো কাৰণতে মই এপছটো ডাউনলোড দিবলৈ কৈছো যেহেতু যিদিনা ৰিজাল্ট দিয়ে এই অফিচিয়েল ওয়েবসাইটত কাম নিদিয়া হৈ যায় সাৰ্ভাৰ ডাউন হৈ যায় সাৰ্ভাৰ এৰৰ মাৰে সেই কাৰণে মই এতিয়াই কৈছো তোমালোকে গুগল প্লে ষ্টৰত যাই কিনে ASSEB ৰিজাল্ট এনেকে সাৰ্চ কৰিলে বা আসাম হায়াৰ সেকেন্ডাৰী মানে AHSEC ৰিজাল্ট এনেকে সাৰ্চ কৰিলে তোমালোকে সেই এপছ পাই যাবা আৰু মই এপছৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আৰু তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে এইটো মাহৰ কিমান তাৰিখৰ ৰিজাল্ট দিব সেই লেটেষ্ট আপডেট শুনিবলৈ তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা যেহেতু আশা কৰোঁ যে সকলো ছাত্ৰছাত্ৰীয়ে পাছ কৰক কাৰণ যেনেকৈ এবাৰ SSLC এক্সাম যেনেকুৱা পৰিস্থিতি হৈছে যে অনলি 63% ষ্টুডেন্টস এভাৰেজ ষ্টুডেন্ট হে পাছ হৈছে আৰু বাকি সকলো ফেল হৈছে যে হক এটো অকল কি দুটা পাৰ্ট যেনেকুৱা MCQ পাৰ্ট আৰু তোমালোকৰ থিওৰি পাৰ্ট দুটা পাৰ্টতে পাছ কৰিব লাগে কিন্তু হায়াৰ সেকেন্ডাৰীটো মানে যেনেকুৱা এটা ইন্টাৰনেল ভাবে যিখিনি ডিসকাশন মানে শুনা পাই আছো যে বহুতো ছাত্ৰছাত্ৰী মানে HSS তে ফেল কৰিছে বুলি কৈ আছে কিন্তু মই ভাবো যে সকল ছাত্ৰছাত্ৰী মানে 1 মাৰ্কস বা 2 মাৰ্কসৰ কাৰণে ফেল কৰা মানে তেনেকুৱা ছাত্ৰছাত্ৰীৰ কাৰণে কম্পাৰ্টমেন্ট এক্সাম ৰেডি আছে আৰু সেই কম্পাৰ্টমেন্ট এক্সামক লৈও মই তোমালোকক ভিডিও এটা দি দিম আৰু কেনেকৈ তোমালোকৰ কম্পাৰ্টমেন্ট এক্সামৰ ফৰ্ম ফিলআপ কৰিব লাগিব সেই গোটেইখিনি তথ্য মই দি দিম তাৰ পিছত স্টেপ 4 ত ইয়াতে তোমালোকৰ কি দি আছে চাবাচোন টেক প্ৰিন্টআউটৰ কথা কৈছো মই যিখিনি কৈছো সেই কথাখিনি কৈছে ইয়াতে লগতে মৰমৰ ছাত্ৰছাত্ৰীসকল আৰু তোমালোকৰ যদি কিছুমান হৰু ভাইটি বন্ধু যদি আছে হিয়তে যদি SSLC কম্পাৰ্টমেন্ট এক্সাম দিব লগা পৰিস্থিতি হৈছে হে অকল ছাত্ৰছাত্ৰীৰ কাৰণে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ হিয়তৰ কাৰণেও ইয়াতে কম্পাৰ্টমেন্ট এক্সামৰ 100% কমন কোৱেশ্চন বিলাক দি থকা হৈছে লগতে তোমালোককো কৈছো আশা কৰো সকলোৱে পাছ কৰা কিন্তু যিখিনি মানে ইন্টাৰনেল ভাবে যিখিনি শুনা পাই আছো যে বহুতো ছাত্ৰছাত্ৰী ফেল হৈছে বুলি শুনা পাই আছো সেইটো কাৰণতে মই এই কথাখিনি ক'ব লগা হৈছে আৰু তোমালোকৰ এক্সপেক্টেড যেটো ডেট সেই ডেটটো মই তোমালোকক ভিডিওটোৰ জৰিয়তে দেখাই দিম আৰু সেই ডেটটো শুনিবৰ কাৰণে তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো তোমালোকে শেয়াৰ কৰিবা যেহেতু এইখন চেনেলত ক্লাস 7 ৰ পৰা একেবাৰে 12 লৈকে সকলো ধৰণৰ ক্লাস হয় লগতে সকলো ধৰণৰ নোটছ পাতি এইখন ভিডিওৰ এইখন চেনেলৰ জৰিয়তে তোমালোকে পাই থাকিবা কিন্তু এটা কথা মই কৈছো তোমালোকে আসাম হায়াৰ সেকেন্ডাৰী ৰিজাল্টস হোৱাৰ কাৰণে এই এপছটো তোমালোকে ডাউনলোড কৰিবা গুগল প্লে ষ্টৰৰ পৰা সাৰ্চ কৰিবা AHSEC এনেকৈ মাৰি গলে ৰিজাল্টস এনেকৈ সাৰ্চ কৰিবা আৰু লগতে তোমালোকৰ এপছটো শো হ'ব আৰু মই কৈছো ভিডিও ডেসক্ৰিপচনত মই এই এপছটোৰ লিংক দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা এইখিনিতে মই ভিডিওটো সমাপ্ত কৰিছো থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও